ডিয়াৰ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে ভালে আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেন্তে মোৰ ফেচবুক পেজটো লাইক, ফ'ল' আৰু শ্বেয়াৰ কমেণ্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোৱে জ্ঞাত যোৱা ইংৰাজী 23 তাৰিখত গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এখন BA LLB এণ্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হৈছিল। আৰু সেই এণ্ট্ৰেন্স টেষ্টৰ ৰিজাল্ট বা ৰেংক লিষ্ট আজি 26 তাৰিখত পাব্লিছ কৰাৰ কথা আছিল, যদিও গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা নটিফিকেশ্যন জাৰি কৰিছে অহা ইংৰাজী 28 তাৰিখত পাব্লিছ কৰিব বুলি নটিফিকেশ্যন জাৰি কৰিছে। নটিফিকেশ্যনটো এইটো ভিডিঅ'ত চাওক। আৰু গাৰ্জিয়ানসকলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, ৰিজাল্ট কেতিয়া দিব কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে। অহা 28 তাৰিখত ৰিজাল্ট 100% পাব্লিছ কৰিব গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইটো নটিফিকেশ্যন জাৰি কৰিছে। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। আৰু যেতিয়া ৰিজাল্ট দিব মোৰ এইটো পেজত আপোনালোকে পাই যাব। আৰু আপোনালোকে যদি এই ৰিজাল্টটোৰ কাৰণে ৱেইট কৰি আছে দেন আপোনালোকে মোৰ ফেচবুক পেজটো লাইক কৰি দিব। ধন্যবাদ।